যদি আপুনি অংগনবাড়ী কৰ্মী সহায়িকা তথা ৰান্ধনী অথবা আশা কৰ্মী পদত কাম কৰে বা আপোনাৰ পৰিয়ালত যদি এই পদসমূহত কাম কৰা কোনো মহিলা আছে তেনেহ'লে আপোনালোকৰ বাবে এইটো ভিডিঅ' অতিকৈ গুৰুত্বপূৰ্ণ আৰু এটা ইনফৰ্মেটিভ ভিডিঅ' হ'বলৈ গৈ আছে। কিয়নো ইতিমধ্যে অংগনবাড়ী কৰ্মী সহায়িকা ৰান্ধনী অথবা আশা কৰ্মী বাইদেউসকলে অৰুণোদয় আঁচনি লাভ কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ঘোষণা জাৰি কৰিছে ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। তেওঁ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে যিসকল মধ্যাহ্ন ভোজনৰ ৰান্ধনী আশা কৰ্মী অংগনবাড়ী কৰ্মী তেওঁলোকক আমি অৰুণোদয় আঁচনি দিয়াৰ বাবে বাধা প্ৰদান কৰিছোঁ, কাৰণ চৰকাৰী এমপ্লয় বা কৰ্মচাৰীয়ে অৰুণোদয় আঁচনি ল'লে তেওঁলোকৰ এটা বেড প্ৰেক্টিছ হ'ব বা বেয়া অভ্যাস হ'ব। সেইকাৰণে চৰকাৰৰ কোনো কৰ্মচাৰীয়ে যাতে অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হ'ব নোৱাৰে। জনতা ভৱনৰ মজিয়াত তেওঁলোকে এই সিদ্ধান্ত জাৰি কৰিছে। লগতে মধ্যাহ্ন ভোজনৰ ৰান্ধনী আশা কৰ্মী অংগনবাড়ী কৰ্মী এওঁলোকৰ দৰমহা কেনেকৈ বৃদ্ধি কৰিব পাৰি তাৰ বিষয়ে বিত্ত আয়ুক্তৰ নেতৃত্বত এখন কমিটিয়ে কেনেদৰে কাম কৰি আছে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজ মুখৰে কোৱা কথাখিনি আপোনালোকে শুনি লওক। অৰুণোদয় আমি মধ্যাহ্ন ভোজনৰ ৰান্ধনীসকলক অৰুণোদয় দিব হাক দিছোঁ, দিব দিয়া নাই, আমি হাকহে দিছোঁ। কাৰণ চৰকাৰী কৰ্মচাৰীয়ে অৰুণোদয় ল'লে তাৰ এটা বেড প্ৰেক্টিছ হ'ব। কিন্তু মধ্যাহ্ন ভোজনৰ ৰান্ধনী আশা কৰ্মী অংগনবাড়ী কৰ্মী এওঁলোকৰ দৰমহা আমি কেনেকৈ বৃদ্ধি কৰিব পাৰোঁ তাৰ বিষয়ে বিত্ত আয়ুক্তৰ নেতৃত্বত এখন কমিটিয়ে কাম কৰি আছে আৰু বাজেটৰ সময়ত আমি কি কৰিব পাৰোঁ তাৰ বিষয়ে আমি জনাম। কিন্তু অৰুণোদয় আঁচনি লোৱাটো উচিত নহয়।